মই নমস্কাৰ দিছো। প্ৰথমতে মই মোৰ শুভাকাংক্ষীসকলক মই ধন্যবাদ জনাইছো। আজি আপোনালোকে নিজৰ কাম বন এৰি থৈ আজি মোৰ কাৰণে আজি ইয়াত সকলোৱে উপস্থিত হৈছে। সেইকাৰণে মই আপোনালোকক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো, মোক সাপোৰ্ট কৰাৰ কাৰণে, মোক সঁহাৰি জনোৱাৰ কাৰণে। আজি মই প্ৰেচিডেণ্টৰ দাবীদাৰ আছিলো বখুৰাদিয়া জিপিৰ। আজি আপোনালোকৰ দোৱা আশীৰ্বাদত মই সাকসেস হলো, সফল হলো মোৰ যাত্ৰাত। কিন্তু এই যাত্ৰাত মোৰ বহুত বাধা বিঘিনি আছিলে, ঘাত প্ৰতিঘাত আছিলে, সেইটো মই ভাষাৰে ক'ব নোৱাৰিম। কিন্তু তথাপিও কেইজনমান শুভাকাংক্ষী ব্যক্তিৰ কাৰণে তেখেতসকলৰ যদি মই নাম ক'ব লাগে বহুত দীঘলীয়া হ'ব। কিন্তু তেখেতসকলে মোক নিজৰ ভনী বুলি ভাবি, ছোৱালী বুলি ভাবি এনেকে মানে মোৰ ওচৰত লাগি আছিল। এনেকুৱা ধৰণে তেওঁলোকে মানে জীৱন মৰণৰ খেলক প্ৰতিহত কৰি তাৰমানে এনেকুৱা ভাৱে মোক মানে চাপৰ্ট কৰিছিল যে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি মোক সফল কৰাৰ কাৰণে অশেষ আপ্ৰাণ চেষ্টা কৰিছিল। আৰু তেওঁ সেই শুভাকাংক্ষী ব্যক্তিসকলৰ কাৰণে আজি মই এনেকুৱা এটা ডাঙৰ পদত অধিষ্ঠিত হৈছো। তাৰ বাবে মই তেখেতসকলক মোৰ অন্তৰৰ ফালৰ পৰা বহুত মানে আশীৰ্বাদ দিছো, ধন্যবাদ জনাইছো। তেখেতসকলৰ প্ৰতি মোৰ চিৰদিনেই মই ঋণী হৈ থাকিম তেখেতসকলৰ ওচৰত, কাৰণ তেখেতসকলৰ অনুপ্ৰেৰণাত আজি মই এনেকুৱা এটা ডাঙৰ পদত অধিষ্ঠিত হৈছো। তেখেতসকলে নিশ্চয় গম পাব, যদিও মই তেখেতসকলৰ নামটো মেনশ্যন কৰা নাই, অটমেটিক বুজি পাব যে কাৰ কথা কৈছে। হয়, তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো। আৰু এই সভা প্ৰেচিডেণ্ট পদৰ কাৰণে মই সভানেত্ৰী হোৱাৰ পথত আৰু এজন ব্যক্তিৰ মানে অৰিহণা আছে। সেইটো হ'ল আমাৰ বকো সমষ্টিৰ আমাৰ MLA বাইদেউ, বিধায়িকা বাইদেউ নন্দিতা দাস বাইদেউৰ মই কথাটো ইয়াৰ মাজতে উল্লেখ কৰিম। তেখেতৰ অনুপ্ৰেৰণা আছিল। মই এনেই গায়িকা নহয়, তথাপিও মই গাইছিলো, কিন্তু মই দুআষাৰ গাই দিছো বাৰু। মই মোৰ গাঁওখনক লৈ গাই দিম আৰু মোৰ শ্ৰদ্ধাৰ গায়ক দীপেন বৰুৱাৰ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোন নতুন সপোন, কোনে জমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত সাজোন কাচোন, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন। ধন্যবাদ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।